পুলিচক মই হুঁচিয়াৰি দিছো, মই আলী আকবৰ মিয়া বাচি আছো, মই কিন্তু মৰি যোৱা নাই। মোৰ এক বিন্দু তেজ থাকা পৰ্যন্ত এইকেইদিন যি হৈছে বিশৃংখল এজন মানুহক তোমালোকে ধৰিব গ'লে 7 বাৰকে চিন্তা কৰিবা, ৰেকৰ্ড ভালকে পৰীক্ষা কৰি ল'বা। মই কিন্তু আলী আকবৰ মিয়া মোৰ ছাত্ৰ জীৱনৰ যিটো ৰূপ, সেইটো ৰূপ লৈ কিন্তু ৰাস্তাত ওলাম। এতিয়া কিন্তু পুলিচৰ লগত হাতাহাতি মাৰপিট কাজিয়া যি পৰিৱেশ হয়, মই কিন্তু প্ৰস্তুত হৈ আছো দেই। মোৰ নিজৰ শ্বহীদ সেই OC SP কোৰ্ট যায়, তেওঁলোকৰ বাপৰ নাম কি মাৰ নাম কি মই কেছৰ জৰিয়তে চাই ল'ম। মই নিজৰ শ্বহীদ মই কেছ দিম। পুলিচক সাৱধান বাণী হৈ আছো, ইয়াৰ পাছত যদি দাদাগিৰি কৰিব যায় মই কিন্তু ৰাস্তাত পুলিচক আটকাম। মই আগতে হুঁচিয়াৰি দি দিছো। ৰকিবুল হুছেইন ভাই তুমি এতিয়া ক'ত আছা? তাৰ কি লেকচাৰ, বাপৰে বাপ! এটা নহয়, দুটা নহয়, তিনিটা নহয়, 50টা হিমন্ত বিশ্ব এক হলেও মুছলমানৰ নৌ এটা লৰাব নোৱাৰে, নৌ এটা লৰাব নোৱাৰে। চাওক মানে কথাটো কি হৈছে, এই চৰকাৰৰ স্বৈৰাচাৰী কাম কাৰ্য, হিটলাৰী কাম কাৰ্য মানে চলি আছে। তেওঁলোকে সুপ্ৰিম কোৰ্ট হাইকোৰ্ট নামানে, কোনো নীতি নিয়ম তেওঁলোকে নামানে। আচলতে হৈছিল কি, এই যে মানুহখিনি যিখিনি মানুহক বাংলাদেশী বা বিদেশীৰ নামত সন্দেহ কৰি তেওঁলোকৰ যে বিতৰণৰ যিটো ক্ৰিয়া আৰম্ভ কৰিছে, আচলতে তেওঁলোকে বাংলাদেশীও নহয়, বিদেশীও নহয়। তেওঁলোকৰ বৈধ পেন কাৰ্ড আছে, আধাৰ কাৰ্ড আছে, ভোটাৰ ID আছে, NRCৰ কপি আছে, আৰু যি যি ডকুমেণ্ট লাগে চব কাগজ পাতি চব আছে। তাৰপিছত তেওঁলোকক বাংলাদেশী তাৰমানে কৰিছে কি, আচলতে এইবিলাক ছয়তানি বদমাছি, এইবিলাক আচলতে নীতিগতভাৱে তেওঁলোকে এইবিলাক কাম কৰা নাই। মানে আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানে বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ মানুহে নামনি অসমৰ মানুহখিনি পেটৰ তাৰণাত কাম কৰিবলৈ উজনি অসমলৈ যায়। বিভিন্ন সময়ত তেওঁলোকক আটক কৰা হৈছে, ছাত্ৰ সন্থা আটক কৰিছে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, পুলিচে আটক কৰিছে। আটক কৰি এই মানুহখিনিক তেওঁলোকৰ ডকুমেণ্ট ভেৰিফাই কৰি আকৌ এৰি দিয়া হৈছে। কিন্তু এৰি দিয়াৰ পাছত ছয়তানিটো কোন জাগাত কৰিছে পুলিচে, তেওঁলোকৰ টোটাল নামখিনি এই ফৰেনাৰ্ছ ট্ৰিবিউনলৈ পঠাই দিছে তলে তলে। এই মানুহখিনি আৰু নাজানে, যিখিনি মানুহ এৰি দিয়া হ'ল তেওঁলোকে আৰু নাজানে। এই যে ট্ৰিবিউনালত যে কেছবিলাক আৰম্ভ হ'ল, এই মানুহখিনি নাজানে, এই মানুহখিনিক জনোৱা হোৱা নাই। তলে তলে কেছ চলাইছে, কেছ চলাই মানুহখিনিক মানে নটিচ দিয়া নাই। নটিচ নিদিয়াকে মানে বহুত দিন কেছ চলিছে, 2, 3, 4 বছৰ কেছ চলিছে। চলাৰ পাছত এক্সপাৰ্টি অৰ্ডাৰ যিটো কয়, এক্সপাৰ্টি অৰ্ডাৰ দি সেই মানুহবিলাক বাংলাদেশী বিদেশী সজাইছে। সেই অৰ্ডাৰৰ ভিত্তিত এই মানুহখিনিক ধৰি এই বাংলাদেশত পঠাইছে। আজি নোমেন লেণ্ডত 3 দিন 4 দিন ৰাখিলে। আজি লাজ নাই, নীলাজ চৰকাৰ। হাইকোৰ্টে এনেকুৱা কাম ইয়াৰ আগতে কৰিছে। হাইকোৰ্টে তেওঁলোকক উল্টা মানে অৰ্ডাৰ দিছে, যোৱাকালি অৰ্ডাৰ দিছে, তোমালোকে ৰাখিব নোৱাৰিলা। এতিয়া তোমালোকে নাক কাণ ক'ত গ'ল? তোমালোকে হাইকোৰ্টত এতিয়া পিটিশ্যন দিয়াচোন, তোমালোকৰ বাপৰ দম থাকিলে। তোমালোকে কোৱা জানা আমি সঠিক সিদ্ধান্ত লৈছো এইখানে বাংলাদেশী। আরে ভাই 42 বছর চাকরি করা একটা মাস্টার, এনেকুৱা মানৱাধিকাৰ লংঘন কাম কৰেনে? বুঢ়া বুঢ়ী মানুহবিলাক কি অত্যাচাৰ কৰিছে। এইটো হৈছে কি, এটা কথা কৈছো মানে এই চৰকাৰক এটা কথা কৈছো, আচলতে তেওঁলোকে মানৱিক দৃষ্টিভংগী তেওঁলোকৰ নাই, মানৱতাহীন কামবিলাক তেওঁলোকে কৰি আছে। কিন্তু তেওঁলোকক এটা কথা জনাইছো, ভাই বর্তমানে সরকার নরেন্দ্র মোদী সরকার বা ভাই হিমন্ত বিশ্ব শর্মা সরকার তোমালোকে পাহৰি গৈছো ভাই। তোমালোকৰ বামুণ শ্ৰেণীৰ মানুহৰ কোনো অৱদান নাই ভাৰতৰ স্বাধীনতা আন্দোলনত। ভাৰতৰ স্বাধীনতা আন্দোলনত 1 নম্বৰ অৱদান হল মুছলমানৰ। আৰু সেই মুছলমান মানুহখিনিক তোমালোকে যে অত্যাচাৰ কৰি আছা, এটা কথা পাহৰি নাযাবা, এটা কথা সোঁৱৰাই দিছো, এটা কথা পাহৰি নাযাবা, অত্যাচাৰী সাহসৰ দিন বেছি দিন লৈ নচলে, বেছি দিন তিষ্ঠি থাকিব নোৱাৰে। তো আমাৰ ওচৰতে, আমাৰ পিঠিতে বাংলাদেশ, শ্ৰীলংকা কি অৱস্থা হ'ল, তোমালোকৰো তেনেকুৱা এদিন হ'ব। তোমালোকে ভাবি থাকা, তোমালোকে ৰেডি হোৱা, তোমালোকৰ এইদিন এনেকে নচলে। কিন্তু দুৰ্ভাগ্য এটা কথা বন্ধু, সাংবাদিক বন্ধু, আপোনাৰ যোগেদি 2-3টা কথা কওঁ। যি জাতিৰ নেতা ঠিক নাথাকে সেই জাতিৰ অধপতন এনেকে আহে। আমাৰ যিসকল নেতা, মুছলমান যিসকল MLA MP, দুৰ্ভাগ্য, কোন ভাষাত কম, মইতো কাহাকে ক'লে বহুতেই কয় তুমি একদম বেয়াকে কোৱা, কাহাকে কোৱা, কি কম, মই কেতিয়াবা বাজাগাই বুলিও কওঁ। ইয়াতকে ভাল লেংগুৱেজ আলী আকবৰ মিয়াৰ মুখত নাহে। আরে ভাই বড়োবিলাক চাওচোন, বড়োবিলাকৰ যদি এনেকুৱা ঘটনা হল হয়,
চামচুৰত তেনেকুৱা ঘটনা যদি হল হয় সবকেইটাই মিলে তেওঁলোকে ৰিজন দিলে হয়। আজি আলী আকবৰ মিয়া যদি থাকিলে হয়, মই আলী আকবৰ মিয়া মোৰ আব্দুল জব্বাৰ আপোনালোকে আমাৰ প্ৰতিবাদ চাইছে। এজিবিৰ দিনত মই আৰু আব্দুল জব্বাৰে বহুত আমাৰ সংখ্যালঘুৰ কথা লৈ প্ৰতিবাদ কৰিছো। MLA যাওঁতে অৱস্থা হৈ গৈছে কেতিয়াবা। আজি আচলতে আমাৰ মুছলমান MLA MP সকলে ৰিজনহে দিব লাগিছিল। এই গাধাকেইটা কি কৰিছে, ৰাষ্ট্ৰপতি ৰাজ্যপাল মেমৰেণ্ডাম এটা দি কামহে। আরে ভাই এনেকুৱা মেমৰেণ্ডাম দি আমি আমচু কৰি এনেকুৱা হাজাৰ হাজাৰ মেমৰেণ্ডাম দি বুঢ়া বয়সত আহি গলো, 64 বছৰ বয়স হল, MLA হলো। এই মেমৰেণ্ডামৰ কোনো দাম নাই। তোমালোকে কাৰ্যকৰী কি পন্থা লৈছা? তোমালোকে আচলতে কি কৰিব লাগিছিল, আইন অমান্য আন্দোলন খাড়া কৰি জেল ভৰো আন্দোলনের নিচিনা কিছু কার্যসূচী তোমালোকে গ্রহণ করব লাগছিল। তোমালোকে MLA রিজাইন করব লাগছিল। কিন্তু আমার সংখ্যালঘু মানুহকো মই অনুরোধ করিম আপোনালোকে যিসকল নেতা বনায়, য'ত নেতা বলে ঠিক নাথাকে তাত বোলে আল্লাহৰ ৰহমত বৰকত বোলে কমি যায়, এনেকুৱা কথা হাদিস কোৰাণত বোলে আছে। এতিয়া কি কম, বিশেষকে এই কেইদিন 1 বছৰ হল ৰকিবুল হুছেইন টকা দি পইচা দি ইমান খাটি MP বনালো। মানুহটা কি মানুহ, অমানুহ নেকি? তার কি লেকচার, বাপরে বাপ! এটা নহয়, দুটা নহয়, তিনিটা নহয়, 50টা হিমন্ত বিশ্ব এক হলেও মুসলমানের নম এটা লড়াব নোৱাৰে, নম এটা লড়াব নোৱাৰে। সেই ৰকিবুল হুছেইন ভাই তুমি এতিয়া ক'ত আছা? মুছলমানৰ দুদিনত তুমি ৰকিবুল, তুমি কৈছা চৌধুৰী, এতিয়া ক'ত আছা? কেইটা লোম তোমালোকে ললা? মোৰতো আৰু হিমন্তৰ মাজতো টেকি হেৰি হৈছিল, চুলি মানে উঠি গৈছিল। হিমন্তৰ মই কেইদিনৰ পৰা চাই আছো চুলিটো অলপ বেছি হৈছে। তুমি তো চুলি তুলিব খুঁজছা, নম উঠাইছ, তাৰো বেছি হৈছে। যি কি নহওক, মই মানে আপোনাৰ জৰিয়তে এটা কথা কম, গোটেই অসমত যি হৈছে সেইটো গোটেই অসমৰ ৰাইজে চিন্তা কৰিব। আমচু জমিয়ত আছে, চিন্তা কৰিব। কিন্তু কথা হৈছে আমচু জমিয়তৰ চিন্তাটো বেলেগ। তেওঁলোকে সদায় জাতিৰ কাৰণে তেওঁলোকে সদায় চিন্তা কৰে, আমিও কৰিছো। কিন্তু দুৰ্ভাগ্য, আমাৰ যিসকল নেতা MLA MP তেওঁলোকৰ কোনো সঠিক এটা কাৰ্যকৰী এটা মানে একশন আমি দেখা নাই। তেওঁলোকে কাৰ্যকৰী পন্থা তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই। কিন্তু মই ব্যক্তিগতভাৱে মই আলী আকবৰ মিয়া মই এটা কথা অসম চৰকাৰক জনাই থৈছো, বিশেষকে ধুবুৰী জিলাৰ পুলিচক মই জনাই থৈছো, ভাই তোমালোকে এইকেইদিন যি কৰিছো, মই আলী আকবৰ মিয়া বাঁচি আছো, মই কিন্তু মৰি যোৱা নাই। মোৰ এক বিন্দু তেজ থাকা পর্যন্ত এইকেইদিন যি হৈছে। পৰৱৰ্তী এতিয়া আমাৰ সমষ্টিটোৰ নাম হৈছে বিচিং জৰুৱা। বিচিং জৰুৱাৰ এজন মানুহক তোমালোকে ধৰিব গ'লে হাতবাৰকে চিন্তা কৰিবা, ৰেকৰ্ড ভালকে পৰীক্ষা কৰি ল'বা। উইদাউট ভেৰিফিকেশ্যন, থৰলি ভেৰিফিকেশ্যন নকৰাকে এজন মানুহক ট্ৰিবিউনালে কি অৰ্ডাৰ দিছে, ট্ৰিবিউনালৰ অৰ্ডাৰবিলাক তাত 2 নম্বৰী অৰ্ডাৰ বুলি প্ৰুভ হৈ আছে। গতিকে ট্ৰিবিউনালৰ অৰ্ডাৰ লৈ তোমালোকে কোনো এটা মানুহ বিচিং জৰুৱা সমষ্টিত ধৰিব গ'লে, মই কিন্তু আলী আকবৰ মিয়া মোৰ ছাত্ৰ জীৱনৰ যিটো ৰূপ, সেইটো ৰূপ লৈ কিন্তু ৰাস্তাত ওলাম। তেতিয়া কিন্তু পুলিচৰ লগত হাতাহাতি, মাৰপিট, কাজিয়া যি পৰিৱেশ হয়, মই কিন্তু প্ৰস্তুত হৈ আছো দেই। পুলিচক মই হুঁচিয়াৰি দিছো, তোমালোকে যধে মানে এনেকে এই যে এইকেইদিন যিকেইটা কৰিছে, লাজ নালাগে নীৰাজ কাহিকে পাইছ নেকি? সেইদিনা দেখোন এতিয়া ঘূৰি আহিছে, চুৰ বনালা, তেওঁ কোৰ্টৰ পৰা জামিন লৈ আহি গ'ল। সেই পুলিচৰ লাজ থাকিব লাগে। গতিকে মই অনুৰোধ কৰিছো পুলিচৰ বন্ধুসকল, পুলিচ প্ৰশাসনৰ বন্ধুসকল, আপোনালোকে গোটেই অসমত কি কৰে কৰক, কিন্তু বিচিং জৰুৱা সমষ্টিত ইয়াৰ পাছত যদি দাদাগিৰি কৰিব যায়, মই কিন্তু ৰাস্তাত পুলিচক আটকাম। মই আগতে হুঁচিয়াৰি দিছো। আচলতে পুলিচে যে এই অপকাণ্ডবিলাক কৰে, আচলতে মানুহে পুলিচৰ বিৰুদ্ধে নাম ধৰি SP বা OC বা কোনোবা অফিচাৰৰ বিৰুদ্ধে নাম ধৰি কেছ দিব লাগে। কেছ দি ৰিচিভ কৰি লৈ হাতত লৈ থাকো, তেনেকৈ যে আজি কেছ দি হাতত ৰাখিলে হাইকোৰ্টত আমি চাবমিট কৰিব পাৰিলে হয়, হাইকোৰ্টে ৱাৰ্নিং দিলে হয় সেই পুলিচ অফিচাৰ বিলাকক। যিয়ে নহওক অজ্ঞ মানুহ, অশিক্ষিত মানুহ, তেওঁলোকে এইবিলাক পন্থাত যাবলৈ ভয়ো খায়, পুলিচৰ বিৰুদ্ধে কেছ দিবলৈ ভয় খায়। এতিয়া মই বিচিং জৰুৱাৰ কথাটো কৈছো, মই ইমান ডাঙৰ নেতা নহয়, মই গোটেই অসমৰ দায়িত্ব ল'ব নোৱাৰিম। মই মানে বিচিং জৰুৱা সমষ্টিত অহা 26ত ভোট খেলিম বুলি মনস্থ কৰিছো। ৰাইজৰ দোৱা আশীৰ্বাদ বিচাৰিছো। ৰাইজে দোৱা আশীৰ্বাদ কৰিলে মইতো MLA হ'ম, আৰু MLA হওঁ নহওঁ সেইটো লৈ কথা নাই। কথাটো হৈছে কি, বিচিং জৰুৱা সমষ্টিৰ মানুহক যদি পুলিচে অযথাভাৱে অত্যাচাৰ কৰে,
ৰাইজক মই অনুৰোধ জনাই থৈছো, আপোনালোকক কোনোবা মানুহক যদি ধৰিব যায় লগে লগে তেওঁলোকৰ ডকুমেণ্টখিনি লগত লৈ লগে লগে আলি আকবৰ মিয়াক আপোনালোকে কণ্টেক্ট কৰিব। আপোনালোকে পুলিচৰ বিৰুদ্ধে, এছপিৰ বিৰুদ্ধে, অচিৰ বিৰুদ্ধে কেছ দিবলৈ সাহস নাপালে সেই কাগজ পাতিখিনি আনি মোক ছাবমিট কৰিব। মোৰ নিজৰ চহীত সেই অচি, এছপি কোৰ্ট যায়, তেওঁলোকৰ বাপৰ নাম কি, মাৰ নাম কি, মই কেছৰ জৰিয়তে চাই ল'ম। মই নিজৰ চহীত মই কেছ দিম। পুলিচক সাৱধান বাণী হৈ আছো, আপোনালোকে ইমান দিন ইমান এটা কেছ হোৱা নাই, আলি আকবৰ মিয়াক ইমান ইজিলি নল'ব। মই কিন্তু আপোনালোকক কেছত সোমাই আপোনালোকক চাকৰি খোৱাৰ বুদ্ধি কৰিম দেই। মই তেনেকে মনস্থ কৰিছো যে পুলিচে যদি বেছি বাড়াবাড়ি কৰে তেনেহ'লে পুলিচৰ বিৰুদ্ধে আপোনালোকে কাগজ পাতিখিনি মোক আনি জমা দিব। মোৰ চহীত মই কেছ কৰিম। আপোনালোকে ভয় খাব নালাগে, আপোনালোকে আতংকিত হ'ব নালাগে। আপোনালোকৰ যিখিনি সহায়, পুলিচৰ বিৰুদ্ধে যিখিনি কাৰ্যকৰী কাম কৰি আপোনালোকক সহায় কৰিব লাগে সেইখিনি কৰিবলৈ মই প্ৰস্তুত আছো। আপোনালোকে ভয় ভীতি যাব নালাগে, ভয় খাব নালাগে, আপোনালোকে সাহস লৈ চলিব। মই আপোনালোকৰ লগত আছো।